বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সংবাদ মাধ্যমৰ বন্ধুসকল আৰু আমাৰ উপস্থিত থকা মোৰ সতীৰ্থসকল, আমি যোৱা 23/12/2020 তাৰিখৰ এটা আমাৰ দলীয় বৈঠক হৈছিল অসম গণ পৰিষদ বিধান পৰিষদ গোলগঞ্জ সমষ্টি আৰু এই বিধান পৰিষদৰ যি বৈঠক সেই বৈঠকত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে বৰ্তমান ভাৰতবৰ্ষ তথা অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আমি গোলগঞ্জ বিধান পৰিষদৰ যিসকল অগপ দলৰ কৰ্মী আছোঁ আমি সকলোৱে এটা উমৈহতীয়া সিদ্ধান্তত উপনীত হৈছিলোঁ যে আগন্তুক দিনত বিশেষকৈ গোলগঞ্জ সমষ্টিৰ ৰাজনৈতিক উত্তৰণৰ খাতিৰত আমি অসম গণ পৰিষদ দল ত্যাগ কৰি আমি ৰাজনৈতিক উত্তৰণৰ সমভাগী হোৱাৰ কাৰণে আমি চেষ্টা কৰিম যাতে অসম গণ পৰিষদৰ দিনত বা অসম গণ পৰিষদৰ যি বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট বা পৰিৱেশ আমি উপলব্ধি কৰিছোঁ যে অহা দিনত হয়তো গোলগঞ্জ সমষ্টিত বিশেষকৈ অসম গণ পৰিষদ দলৰ ৰাজনৈতিক যি ভাৱমূৰ্তি সি প্ৰায় নিশ্চিন্ন প্ৰায় গতিকে সেইখিনিক লক্ষ্য কৰি আমি অহা দিনত সমষ্টিটোৰ কথা চিন্তা কৰি আমি অসম গণ পৰিষদ দল সমূহীয়াভাৱে ত্যাগ কৰি আজিৰ এই সিদ্ধান্তত উপনীত হৈছোঁ আৰু আজি 17/2/2021 তাৰিখত আমি আমাৰ দল ত্যাগৰ যি পত্ৰ সেই পত্ৰ আমাৰ অসম গণ পৰিষদ দলৰ মাননীয় সভাপতিলৈ প্ৰেৰণ কৰিম তাৰ আগতে কেন্দ্ৰীয় সমিতিলৈ আৰু আমি সেইকাৰণে আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকলক আমি আমন্ত্ৰণ জনাইছোঁ যে আজিৰ আমাৰ এই সিদ্ধান্তৰ আনুষ্ঠানিকতাটো আমি ৰাজহুৱা কৰিম আৰু ৰাজহুৱা কৰি আমি সমষ্টিটোৰ হকে অনাগত দিনত কাম কৰাৰ চেষ্টা কৰিম। আমি ৰাজনৈতিক দলৰ সদস্য গতিকে আমি আজিয়ে আপোনালোকক ক'ব নোৱাৰোঁ এইটো পৰ্যায়ক্ৰমে আমি চিন্তা কৰিম তাৰপিছত আপোনালোকে নিশ্চয় গম পাব আৰু আপোনালোকক লগত লৈ আমি চিন্তা কৰিম কথাটো প্ৰকাশ কৰিম আৰু আপোনালোকক